ক্লাছ 10ৰ ছায়েন্সৰ বিদ্যুৎ চেপ্টাৰৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা। আহ ৰোধৰ এডাল তাঁৰ 5টা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R' হয় তেতিয়া R/R' অনুপাত হ'ব এই তলৰ 4টাৰ পৰা এটা হ'ব MCQ। মই এক্সাম্পল এটা দি আছোঁ, ধৰি লোৱা 1ক 2টা ভাগত ভাগ কৰিব লাগে, তেতিয়াহ'লে আমি কিহেৰে হৰণ কৰিম? 2ৰে হৰণ কৰিলে আমি এটা ভাগ পাই যাম। আৰ ৰোধৰ তাঁৰডাল 5টা সমান ভাগত ভাগ কৰিছে। প্ৰথম ৰোধটো কিমান হ'ব? যিহেতু Rক ভাগ কৰোঁ যদি 5টা ভাগত, তেতিয়াহ'লে R/5 এটা ৰোধ। এনেকৈ 5টা ৰোধ R/5 R/5 কৰি দিছে সমতুল্য ৰোধ। চ' আমাৰ কি আছিল 1/R, কিন্তু এই Rটো R হ'ব থাকিব নেকি? কিন্তু আমাৰ প্ৰথম ৰোধটো কি আছে? এই প্ৰথম ৰোধটো হৈ গ'ল R/5, সেইকাৰণে এই Rৰ ঠাইত R/5 লিখি দিম। R/5 প্ৰতিটো ৰোধৰ মান এতিয়া কিমান হৈছে? R/5। চ' Rৰ ঠাইত আমি কি লিখিছোঁ? R/5 লিখিছোঁ। এতিয়া 5টা ৰোধ সমান্তৰালভাৱে সজুৰি দিছোঁ। এতিয়া তলত 5 আছে, 5টো হৰণ হৈ আছে নাই? এইটো হৰণৰ চিন আছে, কিন্তু তাৰ উপৰিও তলতো এটা হৰণ হৈ আছে 5। সেই 5টো হৰণটো ওপৰত গুচি যাব, ওপৰত গৈ কি হৈ যাব? একৰ লগত পূৰণ হৈ যাব। ইয়াত কি গোটেইখিনিৰ লসাগু কিমান হ'ব? এটো R আছে, এটো R আছে, আৰু এটো R আছে, এটো R আছে, গোটেইখিনিৰ তলত কি আছে? R আছে। লসাগু কিমান হ'ব? R হ'ব। সেই R আৰু লসাগু একে হ'লে ওপৰৰকেইটা কি হৈ যাব? প্লাছ হৈ যাব। চ' ওপৰৰ 5টা 5 আছে, 5টা 5 প্লাছ কৰিছোঁ, প্লাছ কৰি আমি কিমান পাইছোঁ? 25 পাই গৈছোঁ। চ' এই Rটো কি হৈ আছে? এই 25ৰ লগত হৰণ হৈ আছে, সেইফালে গ'লে কি হৈ যাব? পূৰণ হৈ যাব, মানে ওপৰত গুচি যাব। ওপৰত R গুচি গৈছে, কি পাই গৈছোঁ আমি এতিয়া? R/R' পাই গৈছোঁ। এই R/R' কিমান? 25 বাছে নে নাই আমাৰ? 25 আছে। চ' এনচাৰটো কিমান হ'ব? D হ'ব।